এটা সপ্তাহ শেষ হৈ গুচি গ'ল, এটা যুগৰ অৱসান ঘটি গুচি গ'ল। 2025 চনৰ 19 ছেপ্টেম্বৰ দিনটোত আমি প্ৰত্যেকজন অসমীয়াই মনত ৰখা উচিত। প্ৰত্যেকজন অসমীয়াই আমি আমাৰ যি মৰমৰ, যি প্ৰত্যেকজন মানুহৰ এই হিয়াৰ আমঠু অসমৰ সম্পত্তি, লগতে প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো ছেকেণ্ডত এজন মানুহৰ নাম, যিজন মানুহৰ নাম হৈছে জুবিন গাৰ্গ। য'ত নেকি নিস্বাৰ্থভাৱে দুখীয়াজনৰ ওচৰত তেওঁ সহায় হাত আগবঢ়াইছিলে। য'ত নেকি এটা প্ৰগ্ৰেম যদি কৰিবলৈ যাতে তাত তেওঁ যে টকা পইচা পাইছিলে, তেওঁ নিজৰ পকেটৰ কাৰণে নাৰাখি তেওঁ দুখীয়াজনৰ কাৰণে, 10জন দুখীয়া মানুহৰ কাৰণে তেওঁ আগবঢ়াইছিলে। আমি তাক, বিশেষকৈ মই তেওঁক বহুত অনুকৰণ কৰোঁ। জীৱনত 3জন মানুহকে বহুত অনুকৰণ কৰোঁ। প্ৰথম হৈছে জুবিন দা, দ্বিতীয় হৈছে মিষ্টাৰ বিটু দা, আৰু তৃতীয় হৈছে সময় গগৈ। তেওঁলোক 3জনকে মই ফ'ল' কৰি ৰাখিছোঁ। আপোনালোকক মই যিহেতু স্ক্ৰীণত লগাব পাৰোঁ, সেইটো 4জনক মই ফ'ল' কৰি ৰাখিছোঁ। কিন্তু আজি এজন মানুহ, যিজন মানুহ আমাৰ মাজৰ পৰা শেষ হৈ গ'ল বুলি কেতিয়াও নকওঁ, আৰু প্ৰত্যেকজন অসমীয়াও কেতিয়াও নক'ব যে জুবিন গাৰ্গ আৰু নাই, সেই ৱৰ্ডটো, সেই বাক্যশাৰী কেতিয়াও নক'ব। প্ৰত্যেকজন অসমীয়াই আমি জুবিন গাৰ্গক, জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। তেওঁ গান প্ৰত্যেক দিনাখনেই বাজিব লাগিব। তেওঁ প্ৰত্যেকটো গানত দি যোৱা অৱদান আমি তেওঁক জীয়াই ৰাখিব লাগিব। কেতিয়াও মোৰ মনৰ পৰা কেতিয়াও এইটো ভাৱ নহয় বা নোলায়, আৰু প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন দাদা বাইদেউ, বন্ধু বান্ধৱী, ভাইটি ভণ্টিয়ে যাতে কেতিয়াও জুবিন দা নাই বুলি যাতে কেতিয়াও সেই শব্দ বা বাক্যশাৰী কেতিয়াও যাতে নক'ব। আপোনালোকক মই হাত কৰজোৰ কৰি কৈছোঁ। কিন্তু বেয়া লাগিছে এটা বস্তুৱে, য'ত নেকি অসমত, সঁচা কথা ক'বলৈ গ'লে তেওঁ অসমত নাই, আছে তেওঁৰ ছিংগাপুৰত। কিন্তু তেওঁৰ গাটো বহুত বেয়া আছিলে। কিন্তু প্ৰত্যেকজন অসমীয়াৰ এটা দায়িত্ব আছিলে, তেওঁক আমি বহুত সুস্থ কৰি ৰাখিছিলোঁ বুলি ক'লেও বেয়া নহয়। তেওঁ হয়তো, আমি প্ৰত্যেকজন অসমীয়া হয়তো দায়িত্ব লৈছিলোঁ। আৰু তেওঁ যিহেতু আজি অসমৰ পৰা বাহিৰত আছে, য'ত নেকি নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁ তাত গৈছে, কিন্তু তাত যি শ্যামকানু মহন্ত নামৰ যিজন অৰ্গেনাইজাৰ, তেওঁলোকে পাতিছে নৰ্থ ইষ্ট ফেষ্টিভেল, কিন্তু তেওঁক হয়তো নিমন্ত্ৰণ কৰিছে কাৰণেহে চাগে তেওঁ গৈছে। কিন্তু তেওঁ যোৱাটোত কোনো ডাঙৰ ভুল নাছিল, কিন্তু ভুল আছিল এইটো প্ৰত্যেকজন অসমীয়াই এইটো মনত ৰখা উচিত। য'ত নেকি হয়তো আমি প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে আমি হয়তো জানিছিলোঁ যে জুবিন গাৰ্গ বা জুবিন দাৰ গাটো বহুত বেয়া, কিন্তু আমি প্ৰত্যেকজন বন্ধু বা বান্ধৱী, প্ৰত্যেকজন দাদা বাইদেউ হয়তো আমাৰ দায়িত্ব আছিলে, আমি সেই দায়িত্ব হয়তো পালন কৰিছিলোঁ চাগে। আমি তেওঁক আমি হয়তো তেওঁৰ ওচৰত নাথাকিলেও তেওঁক হয়তো আমি আঁতৰৰ পৰা হয়তো এষাৰ কথাই কৈছিলোঁ যে আপুনি সদায় সুস্থ থাকক, আপুনি সদায় ৰেষ্ট লওক। আমি সেই কথাষাৰ যদিও আমি তেওঁৰ সন্মুখত নাছিলোঁ, আমি হয়তো ভাৰ্চুৱেল এপৰ যোগেদি হ'লেও আমি এষাৰ কথা কৈছিলোঁ। কিন্তু আজি তেওঁ অসমত নহ'ল, য'ত নেকি আজি তেওঁ ভাৰতৰ বাহিৰত, আজি তেওঁ হৈ গ'ল য'ত নেকি ছিংগাপুৰ হেন জেগাত। আজি তেওঁ হয়তো আমাৰ পৰা আঁতৰি, তেওঁ হয়তো নাইকিয়া বুলি ক'লেও বহুত মানে ভাষা নাই। তেওঁ আমাক কন্দুৱাই থৈছে বা কন্দুৱাই থৈ গ'ল তেওঁ। কিন্তু এটা বস্তু বেয়া লাগিছে, তাত যি অৰ্গেনাইজাৰ আছিলে তেওঁলোকৰ হয়তো এবাৰো চোৱা চিতাৰ দায়িত্ব নাছিলেনে যে তেওঁৰ গাটো ইমান বেয়া আছিলে। তেওঁ হয়তো যি ড্ৰাইভিং কৰিছিলে, তেওঁ স্কুবা য'ত ড্ৰাইভিং কৰিছিলে, হয়তো তেওঁ চাবৰ কাৰণে, তেওঁক এবাৰ চাবৰ কাৰণেও তেওঁ হয়তো সেই যি ছ'চাইটি আছিলে বা তেওঁলোকৰ যি অৰ্গেনাইজাৰ আছিলে তেওঁলোকৰ অকণো দায়িত্ব নাছিলনে? তেওঁ যি স্কুবা যি ড্ৰাইভিং কৰিছিলে, হয়তো তেওঁৰ গাটো কিমান সুস্থ আছিলে, তেওঁ পাৰিবনে নোৱাৰিব, সেই বস্তুখিনি চোৱাত তেওঁলোকৰ অকণো দায়িত্ব নাছিলেনে? আজি তাৰ কাৰণে দায়ী কোন? এবাৰ হয়তো প্ৰত্যেকজন অসমীয়াই এই প্ৰশ্নশাৰীৰ উত্তৰ হয়তো বিচাৰিব, আৰু প্ৰত্যেকজন অসমীয়াই যাতে যদিহে জুবিন দাক ভাল পায়, প্ৰত্যেকজন অসমীয়াই যাতে সেই প্ৰশ্নটো যাতে কৰে।
আৰু এটা কথা প্ৰত্যেকজন বন্ধু বান্ধৱীক কওঁ, আমাক যি অৱদান দি থৈ গৈছে, যি 38,000 পৰা যি 40,000 গান তেওঁ 52 বছৰ বয়সত যিখিনি তেওঁ আমাৰ অৱদান দি থৈ গৈছে, প্ৰত্যেকজন অসমীয়াই যাতে মনত ৰাখে আৰু প্ৰত্যেকজন অসমীয়াই যাতে তেওঁ গান প্ৰত্যেক দিনাখনেই যাতে শুনে, তেওঁক আমি হয়তো জীয়াই ৰাখিব লাগিব, হয়তো জুবিন দাক হয়তো আমি জীয়াই ৰাখিব লাগিব। আৰু সেইটো কাৰণে মোৰ মনৰ ফালৰ পৰা এটা কথাই কওঁ, যাতে প্ৰত্যেক দিনাখনেই যাতে জুবিন দাক আমি জীয়াই ৰখাটো আমাৰ হয়তো কৰ্তব্য। আৰু এটা কথাই কওঁ, কোনো যাতে জুবিন দাক এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে চাইছে কেতিয়াও বেয়া এটা মন্তব্য কেতিয়াও নিদিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। কাৰণ এটা বহুত ডাঙৰ প্ৰশ্ন, যেতিয়া এজন অসুস্থ হৈ থকা যেতিয়া এজন মানুহ যেতিয়া তেওঁ জানে, যিহেতু আমাৰ অসমৰ প্ৰত্যেকজন মানুহে জানে, আৰু তেওঁ যিহেতু তেওঁ ভাৰতৰ পৰা বাহিৰত এটুকুৰা জেগাত গৈছে আৰু তাত যি অৰ্গেনাইজাৰ আছে, যিহেতু অসমৰে মানুহ, যিহেতু শ্যাম কানু মহন্ত নামৰ সেই মানুহজন যি অৰ্গেনাইজাৰ, তেওঁলোকৰ হয়তো অকণো তেওঁলোকৰ দায়িত্ব নাছিল নে যে জুবিন দা ইমান গাটো বেয়া আছিলে, তেওঁ যেতিয়া হয়তো তেওঁ স্কুলত ড্ৰাইভিং কৰিম বুলি কৈছিলে, কৰোঁতে হয়তো তেওঁলোকে এবাৰো মানা নকৰিলে নে? যদি হয়তো চাগে মানা কৰিলেহেঁতেন, তেওঁক যদি হয়তো অকণমান বাধা প্ৰদান কৰিলেহেঁতেন, আজি অসমত জয় জুবিন আৰু জয় জুবিন দা হিচাপত আমি তেওঁক আজি পালোহেঁতেন। আজি মোৰ মনৰ ফালৰ পৰা কথাখিনি ক'লো, হয়তো মোৰ কথাখিনি যদি ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব। আৰু জুবিন দাই এটাই কথা কৈছিলে যে তেওঁ সাগৰৰ পানীতে তেওঁ গুচি যাবৰ মন। আৰু তেওঁ এটা কথা কৈছিলে যে তেওঁ ঢুকাই গ'লো বা তেওঁ নাইকিয়া হৈ গ'লো, তেওঁক খৰি দিবলৈ মানা কৰিছিলে, হয়তো ব্ৰহ্মপুত্ৰত তেওঁক উটুৱাই দিব কৈছিলে। সেই কথাখিনি যেতিয়া ভিডিঅ'টো যেতিয়া এবাৰ চাইছোঁ, এই বুকুখন ফাটি গৈছে। কিন্তু এজন অসমীয়া হিচাপে এটা কথাই কওঁ, ছেকেণ্ডজন জুবিন দা ক'তোৱে নোলাব। আৰু প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকজন দাদা বাইদেউ বন্ধু বান্ধৱীয়ে যাতে এই ভিডিঅ'টোত কেতিয়াও বেয়া কমেণ্ট কেতিয়াও নকৰিব আপোনালোকে। যিমান পাৰে সিমান যাতে জুবিন দাৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে, তেওঁ যাতে সদায় জুবিন হৈ থাকিব আমাৰ কাৰণে, সদায় জুবিন দা সদায় জুবিন দাই হৈ থাকিব। আৰু প্ৰত্যেক দিনাখনেই তেওঁ গান হয়তো আমাৰ মোবাইলতে হওক বা য'তেই নহওক কিয় প্ৰত্যেকজন অসমীয়াই যাতে শুনে, প্ৰত্যেকজন অসমীয়াই যাতে জীয়াই ৰাখে। আজি ভূপেন হাজৰিকাদেৱে হওক বা আজি জুবিন দাৰ নিচিনা হয়তো এজন মহান ব্যক্তিক যাতে প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে যাতে এইটোৱে চিন্তা কৰে যাতে তেওঁ য'তেই আছে, কেতিয়াও নাই বুলি কেতিয়াও নকওঁ, হয়তো ছেকেণ্ড এজন হয়তো হ'ব নোৱাৰে, যদিহে এইটোৱে আশা কৰিম কেতিয়াও কোনোতো হ'ব নোৱাৰে জুবিন দাৰ নিচিনা। সেইটোতো 100 বছৰ যুগ ধৰি হ'লেও জুবিন দাৰ সমান কোনোৱেই হ'ব নোৱাৰে। কিন্তু এটা কথাই কওঁ, যাতে প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে আজিৰ দিনটোত, আজি মই ডিউটিয়ে নগ'লোঁ, সঁচা কথা ক'বলৈ গ'লে আজি বহুত মনত দুখ লাগিছে। প্ৰত্যেকটো মুহূৰ্তত যদি চাবলৈ গৈছোঁ, প্ৰত্যেকটো মুহূৰ্তত এই চকু পানী মই যিমানে মই ধৈৰ্য ধৰিছোঁ, সিমানে মোৰ ধৈৰ্য সীমা হেৰাই গৈছে। যে যদিও বাহিৰত আছোঁ, ঘৰৰ পৰা দূৰত আছোঁ, মা দেউতালৈ যিমান মনত পৰিছে, কিন্তু জুবিন দালৈ তাতোতকৈ বেছি মনত পৰা নিচিনা হৈছে। প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো ৱৰ্ড, প্ৰত্যেকটো চেণ্টেন্সে তেওঁ মোৰ বুকুখনত খুন্দি আছে মানে। কিন্তু সেইটো কাৰণে ভিডিঅ'টো বনালোঁ, কোনো বেয়া নাপাব। আৰু যিমান পাৰে সিমান এটা কথা কওঁ, প্ৰত্যেকজন অসমীয়াক এটা কথাই কওঁ, যাতে জুবিন দাৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰিবৰ কাৰণে যাতে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু আজিলৈ আহিছোঁ, আৰু মোৰ যদি কথাবোৰ কোৱাত ক'ৰবাত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ, জয় আই অসম।